এছ.কে. পেট্ৰৰ ফুকননগৰস্থিত কাৰ্যালয়ৰ সন্মুখত কালি বিয়লিৰ পৰা আজি পৰ্যন্ত অৱস্থান গ্ৰহণ কৰি আছে বীৰ লাচিত সেনাই। কাৰ্যালয়টোৰ সন্মুখত চালি তৰি নিশাটো প্ৰতিবাদ অব্যাহত কৰাৰ পাছত বীৰ লাচিত সেনাই বৰ্তমান পৰ্যন্ত অব্যাহত ৰাখিছে প্ৰতিবাদী কাৰ্যসূচী। প্ৰতিবাদস্থলীত এছ.কে. পেট্ৰৰ শতাধিক কৰ্মচাৰী উপস্থিত হয়। কৰ্মচাৰীসকলে তেওঁলোকৰ ভৱিষ্যতৰ শংকা প্ৰকাশ কৰাৰ লগতে দীৰ্ঘ সময় ধৰি PFৰ ধন নোপোৱাৰ বিষয়ে অৱগত কৰে। বীৰ লাচিত সেনাই তেওঁলোকে PFৰ ধন নোপোৱাৰ বিষয়ে লিখিতভাৱে প্ৰদান কৰিবলৈ অনুৰোধ জনায়। অৱশ্যে বীৰ লাচিত সেনাই প্ৰতিবাদ অব্যাহত ৰখাত দৃঢ় হৈ আছে সংগঠনটো। নহয়, শ্ৰীকৃষ্ণ আগৰৱালাই কিছুমান খিলঞ্জীয়া যুৱকক বিপথে পৰিচালিত কৰি আমাৰ ওচৰলৈ পঠিয়াইছিলে। কিন্তু আমি কৈছোঁ যে সেই খিলঞ্জীয়া মানুহখিনিক PF দিব লাগিব, আৰু PF দিলে এতিয়ালৈকে PF দিয়া নাই। যদি PF দিয়ে তেতিয়া ব্লেক লিষ্টেড কৰিব নালাগে, কিন্তু ভটিয়াৰ পৰা মানুহখিনিক ক্ষতিপূৰণটো দিব লাগিব। এতিয়া আপোনালোকৰ আন্দোলনটো কি হৈছে? আন্দোলন চলিব, আন্দোলন ইয়াৰ বিৰুদ্ধে চলিব, তীব্ৰ গতিত চলিব। কিন্তু এই যে মানুহখিনিক ঠগি আছে, PF দিয়া নাই কৰ্মচাৰীখিনিক, কিমান আহিছে? 900মান মানুহ আহিছে, 900,000 মানুহ আহিছে। 1000 মানুহৰ PF যদি 6000 টকাকেও খাই আছে, কিমান টকা খাই আছে? কিমান বছৰ দিয়া নাই? দিয়াই নাই, চাকৰি কৰাৰ পৰাই দিয়া নাই, 10 চনত। এতিয়া এই মানুহখিনি কি বুলি কৈছে? তেওঁলোকে লিখি দিছে নেকি? একদম আমাক লিখিত দিব। এছ.কে. পেট্ৰৰ কোম্পানীৰ ফালৰ পৰাই আহিছোঁ। যিহেতু আমি এতিয়া যথেষ্ট শংকাত ভুগিছোঁ এমপ্লয়ী হিচাপে ইয়ালৈ আহি, যিহেতু যিটো পৰিস্থিতি দেখিছোঁ যে কালিলৈ হয়তো যদি আমাৰ কোম্পানীটো কিবা এটা ব্লেকলিষ্টলৈ যায়গৈ বা তেনেকুৱা এটা পৰিস্থিতি হ'বলৈ হয়, তেতিয়া আমাৰ পৰিয়াল, এটা পৰিয়াল নহয়, মোৰ লগত মোৰ পৰিয়ালটো জড়িত আছে। এতিয়া আজি হাজাৰ হাজাৰ ল'ৰা আহিছে, এমপ্লয়ী, আমাৰ কোম্পানীটো এমপ্লয়ী আহিছে। কিমান আছে? আমাৰ ইয়াত 1000ৰ ওপৰত আছে। টোটেল কিমান হয়, টোটেল এমপ্লয়ী কিমান? টোটেল এমপ্লয়ী আমাৰ 1300 মান হ'ব। গতিকে এই 1300 এমপ্লয়ী আমি শংকাত ভুগিছোঁ। সেইকাৰণে আমি আজি ওলাই আহিছোঁ ইয়াত যিহেতু আমাৰ বীৰ লাচিতৰ লগত আমি এইটো নহয় যে আমি ইয়াত আলোচনাত বহিছোঁ, তেওঁলোকৰ এটা আমি অনুৰোধ কৰিবলৈ আহিছোঁ, ৰিকুৱেষ্ট এটা কৰিব আহিছোঁ, যাতে যি তেওঁলোকৰ দাবী আছে বা যিখিনি তেওঁলোকৰ আলোচনা আছে, সেইখিনি আলোচনাৰ মাজে সোনকালে আলোচনাটো হওক আমাৰ কোম্পানীৰ লগত, আৰু ইয়াৰ এটা সঠিক সিদ্ধান্ত তেখেতলোকে লয় যাতে। তেখেতলোকে আমাৰ এটা পজিটিভে দিছে বাৰু, দিছে। আমিও আশা কৰিছোঁ আমাৰ ফালৰ পৰা আমি তেওঁলোকক যিমান পাৰোঁ আমি ছাপোৰ্ট কৰি যাম। শিৱসাগৰৰ পৰা মিছকাতুৰ ৰহমান, নিউজ ডেস্ক ৰিপৰ্ট। শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।